চিৰিময় অসমীৰ শীতল বুকুত উৎসৱৰ মধু আলোড়ন ৰঙালীৰ ৰঙেৰে বুৰিছে জাতীয় জীৱন পৰম্পৰা ৰক্ষাৰে পহিলা বহাগত নতুনৰ প্ৰত্যাশা অসমীয়াৰ যৌৱন উচ্ছল উদ্দীপনাৰে জাতিষ্কাৰ লুইতয় দুইবাৰ উজনিৰ পৰা নামনি শদিয়াৰ পৰা ধুবুৰী বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম সকলোতে ৰঙালীৰ ৰং আত্মবিভোৰ প্ৰতিজন অসমীয়া অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয় লোকে নিজ নিজ পৰম্পৰাৰে আয়োজন কৰিছে চেনেহৰ ৰঙালী বিহুটি সেয়ে ৰঙালী ৰঙত ৰঙীন হৈ পৰিছে এতিয়া লুইতয় দুইবাৰ প্ৰথমে লক্ষ্য কৰক কৰিমগঞ্জত কেনেকৈ আয়োজন কৰিছে বহাগৰ বিহুটি চহৰখনৰ মাজমজিয়াত অৱস্থিত শ্ৰীমন্ত শংকৰদেৱ নামঘৰতে বিহু নাচি বাগি আনন্দত মতলীয়া সকলো ব্যতিক্ৰম নহয় ধুবুৰীৰ বহলপুৰৰ শ্ৰী শ্ৰী কালী মন্দিৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰে মানুহ বিহু ৰঙালী বিহু উদযাপন সমিতি আৰু বিহুৱা সমিতিৰ লগতে চিলাৰায় সমাজ কল্যাণ সংঘৰ উদ্যোগত জ্যেষ্ঠ কনিষ্ঠ মহামিলন পৰ্ব অনুষ্ঠিত হয় কনিষ্ঠজনে জ্যেষ্ঠজনক এখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই ৰাজহুৱাভাৱে সেৱা লৈ আশীৰ্বাদ গ্ৰহণ কৰে ইয়াৰ উপৰিও কোচ ৰাজবংশী লোকসকলে নিজৰ পৰম্পৰাগত কৃষণ নৃত্য প্ৰদৰ্শন কৰাৰ উপৰিও বিহুৰ হুঁচৰিত মতলীয়া হৈ পৰে এই আমাৰ অষ্টম বছৰৰ পদক্ষেপ আৰু এই পদক্ষেপৰ জৰিয়তে আমি সমাজত এটা বাৰ্তা বিলাব বিচাৰিছোঁ সমগ্ৰ অসমতে আমি এটা বাৰ্তা বিলাব বিচাৰিছোঁ সেইটো হৈছে যে আমাৰ জ্যেষ্ঠসকলৰ যি আশীষ সেই আশীষ মূৰত লৈ যাতে কনিষ্ঠসকলে যাতে নিজকে ইষ্টাব্লিছ কৰিব পাৰে প্ৰতিষ্ঠা লাভ কৰিব পাৰে সেইখিনি আমাৰ লক্ষ্য আৰু উদ্দেশ্য আমি এটা জাষ্ট ক্ষুদ্ৰ প্ৰয়াসহে কৰিছোঁ কিমান দূৰ সাফল্য হ'ব পাৰিছোঁ এইটো ৰাইজে বিচাৰ্য গতিকে আমি আশাবাদী যে আগন্তুক দিনত আমি এই ৮টা বছৰত যিদৰে ৰাইজৰ সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হৈছোঁ অনাগত দিনত এই অনুষ্ঠানটিয়ে নিশ্চয় আৰু অধিক হিচাপে সাফল্যমণ্ডিত হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু ৰাইজৰ যথেষ্ট সহৃদয় আন্তৰিকতা আমাক ইয়াত মানে আগবঢ়াইছে এইকাৰণে আমি সঁচাকৈ আমি নিজকে ধন্য মানিছোঁ যে আমি এই প্ৰগ্ৰামটোৰ জৰিয়তে আজি সঁচাকৈ আমাৰ কনিষ্ঠসকল আজি তেওঁলোকৰ আশীৰ্বাদত আমি জীপাল গতিকে আমি এই বিহুৰ লগতে আমি বহাগ বিহু পালন কৰিছোঁ ইয়াৰ পিছতে আমাৰ বহাগ বিহুৰ যি মানে ফূৰ্তি তামোচা বহাগ বিহুৰ নৃত্য বিহু নৃত্য প্ৰদৰ্শন হ'ব এই অসম সাহিত্য সভা এটা অৰাজনৈতিক সংগঠন যাক নাকি চবে শ্ৰদ্ধা কৰে আৰু এই অসম সাহিত্য সভাই আজি 4টা বছৰ আগৰ পৰা এই পহিলা বহাগৰ দিনটো নিজৰ দিন হিচাপে উদযাপন কৰি আহিছে আৰু এই নিজৰ দিন হিচাপে প্ৰতিটো শাখাত অসম সাহিত্য সভাৰ তৰফৰ পৰা নিজৰ নিজৰ অঞ্চলত তেনেকুৱা সমাজৰ প্ৰতি দায়বদ্ধতা থকা বিশেষ ব্যক্তি কিছুমানক মানে ওলগনি পত্ৰ প্ৰদান কৰা এটা মানে অনুষ্ঠান তিনিচুকীয়াটো আন এক ব্যতিক্ৰমী প্ৰয়াস তিনিচুকীয়া জিলাৰ সাংবাদিক সন্থাই পহিলা বহাগৰ দিনাই শতাধিক আয়োগ গৰকা মুক্তি যুঁজাৰু সত্যলতা গগৈক সম্বোধনা জনাই সত্যলতা গগৈৰ পৰা ল'লে আশীৰ্বাদ গুৱাহাটী মহানগৰীতো ৰঙালী বিহুৰ বাৰ ভঙা উৎসাহ উদ্দীপনা মানুহ বিহুৰ বিশেষ আয়োজনত সমাজৰ বয়োজ্যেষ্ঠজনক এই বিশেষ দিনটোতে এখনি বিহুৱানেৰে সম্বোধনা যাচি সেৱা লৈছে কনিষ্ঠসকলে সমান্তৰালকৈ নগাঁৱতো ৰঙালীৰ ব্যাপক উৎসাহ উদ্দীপনা বিগত বছৰবোৰৰ দৰে এইবেলিও কামপুৰৰ ঘিলানীত বিস্তৃত কাৰ্যসূচীৰে অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুটি আয়োজন কৰিছে ইয়াই অসমৰ অসমীয়াৰ ৰঙালীৰ ৰং আজি অসমীয়াৰ নৱবৰ্ষৰ পহিলা বহাগ আৰু মানুহ বিহু সেয়েহে বৰ্তমানে আজিৰ এই বিশেষ দিনটোতে ৰাজ্যবাসীয়ে অফুৰন্ত আনন্দ উল্লাসৰ মাজেৰে পালন কৰিছে পহিলা বহাগ আৰু মানুহ বিহু ইংৰাজী নৱবৰ্ষৰ তুলনাত দুগুণ উৎসাহ উদ্দীপনাৰে ৰাজ্যৰ চৌদিশে পালন কৰিছে অসমীয়া নৱবৰ্ষ তথা বহাগ বিহু নিউজ ডেস্ক ৰিপৰ্ট মাই নিউজ এনি